এখেত ৰমেন মানে আমাৰ হিৰো। গৰুকেইটা গোহালিতে আছে, উলিয়াই দিওঁগে। এইকেইটা ইমান ডাৱৰীয়া, গোহালিটো মুতি মেলি আদায় কৰিছে গৰুকেইটাই। উলিয়াই দিওঁগে। কঁকালৰ মূৰ ভাঙিলে, কোনে ইয়াত কলম বাকলি পেলাইছে গৈছিলি? এই ল'ৰাটো, এই তীক্ষ্ণমতি, এই ল'ৰাটো, এই মাইকীজনী খবৰ খাতি নাই, ক'ত আছে? মোক মৰিলেও মই তাই আকৌ মোবাইল তুমি ইয়াত মাতটো মৰিলেও মৰো, তাই আকৌ মোবাইলৰ ঠাণ্ডা কি কৰি আছে? ঐ, মই ইয়াত মৰিলো। কি হ'ল? কি হ'ল? মোবাইলটো আছে আছে তই লৈছা? মই আপোনাক দেখাই নাই। তই মই পঢ়ি আছো ইয়াত, তই দেখা নাই বুলি কৈছ? অকল মোবাইলৰ ঠাণ্ডা তই। ইয়াত কলম বাকলি কোনে পেলাইছে গৈছিলি? পুতেকে পেলাইছে চাগে, আপোনাক মই পেলাইছো। মই ভিতৰত কাম কৰি আছো। দিব হ'ল ৰ। হ'ব এতিয়া উঠক। আপুনি পঢ়ি থাকিব, মই ইয়াত কাম বন এৰি গুচি আহিব লাগিব। উঠক। অকল মোবাইলৰ ঠাণ্ডা, অকল মোবাইলৰ ঠাণ্ডা। মই আপুনি কি কাম কৰে মই দেখিছো। এখেত আকৌ ৰূপৱতী মানে ৰমেন্দ্ৰৰ পত্নী। বৰ খং আকৌ। এইবেলি যদি মদ খায়, ওলাই আহি পানীটিঙে ঢালি দিম। ঐ, মই কেতিয়া মদ খোৱা দেখিলি? 6টাকে গৰু পুহিছো মই। হ'ব দেখিছো কি কৰিছে। 6টাকে গৰু পুহি কেনেকে টনকিয়াল কৰিছো দেখিছা নাই? মই যেনিবা কাম বন নাইহে কোৱা। ৱাচিং মেচিন আনি দিম বুলি কৈ মোক আনিলে, এতিয়া মোৰ গোটেই হাত চাতবোৰ। ৱাচিং মেচিন? এই গৰুকেইটা গোটেইকেইটা বিকিও ৱাচিং মেচিন নাপাওঁ। আনিছিলে কেলে মোক তেতিয়াহ'লে? আনিলো আৰু তোক। হ'ব এতিয়া ভাতগাল ভৰাই লহি। তই যদি মুখৰ বন্ধ ধৰিলি, কোনে সাহস দিলে তোক কিমান? মই বুলি ক'বলৈ আহিছ? মদগাল খাই যে মোক কি বুলি কয় নাজানে। কাহানি মদ খোৱা দেখিলি মোক? হ'ব এতিয়া ভাতগাল খাই লহি। তাই মোক তই বুলি ক'বলৈ আহি ভাত চাত নাখাওঁ যা। পুতাই তই খাই খা। নাখাওঁ, মই সেই ঘাঁহনিলৈ যাওঁ। এখেত কচু মানে আমাৰ ৰমেন্দ্ৰৰ পুত্ৰ। আজি ভাতকেইটা খাই ইমান ভাল লাগিলে। আই দিয়া মাক অকমান জনাই কেলে মেচিলি ক? কি বান্ধৱতে হাত খেকাই আছ? কি হ'ল ক আকৌ? মাৰলে কোনোবাই লাজ কৰে? আজি তুমি ভাতকেইটা ইমান বেয়াকে বনালা। মই যদি ভাত বেয়াকে বনালো, তই চেলেকি কেলে খাইছ? তোমাক অকমান জোকাৰি ললো। এই খং উঠি আছে আকৌ, তই ৰাতিপুৱাই মোক জোকাই পেলাই আহিলি। তোক আজি মই দেউতা কি হ'ল? 10 টকা এটা দিয়া। কিহৰ 10 টকা লাগে? এইটো ইনকম নাই মোৰ হ'ব। এই মাৰক কগে যা, ঢেঁকীটো আছে, পিঠাগুড়ি কেইটামান খুন্দিবলৈ। পিঠাগুড়ি খাবি। এতিয়া আকৌ চিপ মটন বিস্কুট খোৱা ভাল নহয়। ৰাতিপুৱা তই পইচা বিচাৰিলি, পঢ়া শুনা ধান্দা নাই। হা কগে যা। পইচা পাতি কান্দিছে। মোৰ লগত সেই ঘাঁহ কাটিবলৈ যাওঁ। এই বাপেকটো মানে ঘাঁহ কাটিবলৈ যাম বুলি কৈ যোৱাই নাই। ল'ৰাটোকো নিজৰ লেখীয়া কৰিবলৈ ল'লে আৰু। শুনিছা নাই? তাক 10 টকা এটা দি দিয়ক। নিদো। কিহৰ সৰু ল'ৰা ছোৱালী পইচা লাগে? হ'ব এনেকে কিপনালি কৰি আজিলৈকে ঘৰটোও বনাব পাৰে। মোকতো কাপোৰ এযোৰ নিপিন্ধাই, এতিয়া ল'ৰাটোকো 10 টকা এটা দিবলৈ। চাকৰিটো এনেই নামতহে, অকল গৰুকেইটাৰ লগতে লাগি থাকে। লাজ পায় নে নাপায় জানো। এইটো তই ইমান কথা কলি মোক। মোৰ নিপিন্ধাকে তাক কোনোবাহে পিন্ধাই আছে। হা ইটো লৈছ সিটো লৈছ, কাপোৰ জোৰে পিন্ধাওঁতেও তই ইমান দম। হ'ব ইমান কথা শুনাব নালাগে আৰু। ইয়াক 10 টকাই দিব লাগে। ৰাহ 10 টকা এটা লৈ যা। বাপেকে কিহে পিটুটো যা। এই ল'ৰা ছোৱালী অকল পইচা খুজি থাকিব। পইচা মাইকীজনীৰ পৰাও শান্তি নাই। তাই অকল শুনাই থাকিব মোক। এতিয়া ঘাঁহকে কাটোগে আৰু। মই কাৰ ঘাঁহ কাটিলোগে? সেয়া মোৰ ঘাঁহৰ অধিকাৰ আছে। মই দেখা নাই। তই কেতিয়া দেখিলিগৈ? মোৰ লগত কেতিয়া গলি তই?
চাকৰিটো থাকিও পইচা এটকা খৰচ কৰিব নোৱাৰে চিপচ কৰিবা তই সেই বুলি নকয়নো কি বুলি কবি মইহে জানো চাকৰি কৰিছোঁ এফালে গৰু গাড়ী চম্ভালিব লগা হৈছে চাকৰিটো পাই ফুলন্তীয়া তাকে লৈ ল'ম আৰু এতিয়া যাওঁ খোৱা কাটিবগৈ লাগে চোলাটো সলাই লওঁগৈ এই গৰুকেইটালৈ ঘাঁহ কেইটামান কাটি আনো কোনোবাই চাহ আছে নে কোনো নাচ যাওঁ কাটি আনো কোনে কি ক'ব জহৰ যোৱা কোন জহৰ যোৱাই ভোক খান নলা ঘাঁহ চাই থাকোঁতে আজি লুটি খান নিজৰ দেত প্ৰতিখন শিলানি আকৌ ঘৈণীজনীয়ে দেখা নাই এনেকৈ লুটি খাব পৰা নাই মদ খাই আহিলোঁ বুলিয়ে ভাবিলেহেঁতেন ভাল নেদেখিলে দেই সেইজনীয়ে লগতে নাহিলে যি কি নহওক এতিয়া ঘাঁহকেইটা কাটি লওঁগৈ ইমানখিনি ঘাঁহ আছে গৰুলে আজি গৰু উতৰা খাব পাৰিব ইমানখিনি ঘাঁহ কাটি লৈ যাওঁ কোনোবা চাই আছে খাচৌ কাটিম আজি কোনোবা নহা আগতহে কাটি পেলাব গৰুকেইটাই ভালকৈ খাব পাৰি এই কাঁচিখনো নাকাটি কাঁচিখনেও নকটা হ'ল আজি পাই নহয় কোনোবা আহিছে নি আকৌ One hour later. তই হেৰি শুনিছা নাই আপুনি ডিউটিলৈ নাযায় নি নে এনেকৈ বহি থাকিব আজি নাযাওঁ মোক কাহে ধৰিছে এক্টিং কৰিবলৈ আহিছে এক্টিং না কোৱা সঁচাকৈ মোৰ আজি গাটো বেয়া মই সেইকাৰণে খোজলৈ নাযাওঁ আপুনি যে একেযোৰ কাপোৰকে পিন্ধিয়ে থাকিব নি মই পিন্ধিয়ে থাকিম 300 টকা মই 30 দিন পিন্ধিব লাগিব 30 দিন পিন্ধি এযোৰ গেলা গেলা গোন্ধাব নুগুন্ধাই মই ইস্ত্ৰি কৰি পিন্ধিম চিপচ গাঁও তলত ভৰাই পিনে ইস্ত্ৰি কৰি পিন্ধি যাওঁ হ'ব সেইবোৰ বাদ দিয়ক মই কথা এটা ক'বলৈ আহিছিলোঁ কওক মই অনলাইনত মিক্সি এটা অৰ্ডাৰ দিছোঁ কিহৰ মিক্সি অৰ্ডাৰ দিছ সেইটো যে চাটনি যে পিছে ইয়াত খুন্দিবি খুন্দনাত খুন্দিবি আকৌ হ'ব মই অৰ্ডাৰ দিলোঁৱেই কিমান দাম 3000 3,000 মই 300 টকা বুলিহে ভাবিছিলো 3000 আপুনি দিব নোৱাৰিব 300 টকা মোৰ 300 টকা এটা মানি বেগতে আছে লৈ যাগে যা 3000 লাগিবই ক'ৰ পৰা দিম 3,000 বেংকৰ পৰা উলিয়াই দিব আকৌ মই আজি ডাক্তৰ হ'লে যাব লাগে মই এক্টিং নহয় দেই সঁচাকে কৈছো নহ'লে যাবগৈ লাগিব ওপৰলে হ'ব মোক লাগিব টকালৈকে ল'বি মই আজি ডাক্তৰ হ'লে যাবগৈ লাগিব পইচা আজি জীৱই নোৱাৰে মোক আনিছিলে কেনে তোক গছটো অৰ্ডাৰ কৰি আনিবলৈ এইটো আনি দিছিলো নি মোবাইল এটাহে অৰ্ডাৰ দিছোঁ 3000টো দিব নোৱাৰি চাকৰি কৰি ৰাম ৰাম 3,000 মোৰ 300 টকা এটা আছে লৈ যাগে যা 3,000 দিবলৈ আছে 3000 কেলে পইচাবোৰ সাঁচি থোৱা থাকিলি গছ পাত নেকি সৰাই দিম পৰি থাকিব সাঁচি থৈ দিম বেংকত লাখ লাখ টকা সাঁচি থৈছে ঘৰটোকে বনাব পাৰে লাখ নাই বেংকত মিছা কথা ক'বলৈ আছে নাই যা এতিয়া মোলৈ চাহ একাপ লৈ আহ আনিম খালি 3000 দিবই লাগিব 3,000 নাই 300 টকা আছে দিবই লাগিব কাৰণ মাকজনীয়ে শিকাব পাৰে চাগে ইটো অৰ্ডাৰ দিবি সিটো অৰ্ডাৰ দিবি মাকজনী কম নহয় নাহিলেই হয় আৰু দেই এইকেইটা দিনত ফোন এটাকে কৈছা নি নাহিবলৈ নাই নকওঁ ফোন কৰিলে চলহে পাব আকৌ আহিম বুলিহে হ'ব ইটো হৈছে সিটো হৈছে পিছত মোৰ জমা ধনকেইটা যাব এনেও বেমাৰী চাগে মাকজনী ইমান ফোন মাৰি আছো ফোনটো ৰিচিভ কৰা নাই এনেকে বা মোৰ ছোৱালীজনী ৰাখিছে এইখনেও পঠিওৱা নাই পাই ইমান দুখ কষ্ট কৰি আহিবলগীয়া হৈছে ইমান টোপনি জোৱাই দেখোন পৰি গল কিবা বেমাৰ চেমাৰ আছে নি আকৌ পৰা মই ঘূৰি আছিলো আকৌ কেলে পৰিলা দিনতে নাই মই টোপনি খাব গমেই নাপালো আপুনি তৎক্ষণাতে মোক জগাই দিলে মই আপোনাৰ কথা ভাবিছিলো ফোন এটা কৰো বুলি দুদিনমান থকাকে মাতিছিলো আপোনাক মই আহিছো থাকিবলে 3 মাহৰ কাৰণে আহিছো কি কলে শাহু মই 3 মাহৰ কাৰণে আহিছো
তিনি মাহ